নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই দাস চাহক আজিৰ বাতৰি নলবাৰী 91 সংখ্যক ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বিৰাজ কৰিছে নলবাৰীত এক উৎসৱমুখৰ পৰিৱেশ নলবাৰী 91 সংখ্যক ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় উল্লেখযোগ্য যে নলবাৰী হৰি মন্দিৰত অনুষ্ঠিত হোৱা 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰামানন্দ সাগৰৰ ৰামায়ণৰ ৰামসীতা খ্যাত অৰুণ গভিলে শৰৎকালৰ ৰাত্ৰি অতি বিতুপন ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা মন বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণই কৰা ৰাস ক্ৰিয়াক বাৰোৱাৰী ৰাস মহোৎসৱ হিচাপে পৰম্পৰাগতভাৱে প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এইবাৰো নলবাৰী হৰি মন্দিৰত 51 সংখ্যক ৰাস মহোৎসৱ উলহ মালহেৰে পালন কৰা হ'ল উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত 14 দিনীয়াকৈ আয়োজন কৰা হৈছে ৰাস মহোৎসৱ 1933 চনৰে পৰা উদযাপিত হৈ অহা নলবাৰী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত এইবেলিও 91 সংখ্যক ৰাস মহোৎসৱত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা পুৱা পাতকা উত্তোলনেৰে ৰাস মহোৎসৱৰ কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ পিছত সন্ধিয়া ভাগত চহৰখনৰ গৰ্ডন স্কুল খেলপথাৰৰ পৰা উলিওৱা হয় এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও